উদুলি মুদুলি যোৰহাটৰ পৰিৱেশ ভৰি পৰিছে আই মাতৃ আৰু ভকত বৈষ্ণৱৰে জনসমুদ্ৰলৈ পৰিণত হৈছে মহপন্থাৰ এৰালতলি পথাৰ অসমৰ জাতীয় জীৱনৰ চিৰনমস্য ব্যক্তি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্মৰণ কৰি এছিয়াৰ সৰ্ববৃহৎ অনুষ্ঠানৰ বিশাল আয়োজন যোৰহাট শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ উদুলি মুদুলি পৰিৱেশ প্ৰৱেশ দুৱাৰৰ পৰাই ভক্তৰ লানি নিচিকা ভিৰ লাখ লাখ ভকতৰ পদধূলাৰে পবিত্ৰ হৈ পৰিছে যোৰহাটৰ মহপন্থাৰ এৰালতলি পথাৰ লাখ লাখ ভক্তৰ সমাগমেৰে উখল মাখল সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ স্মৰণেৰে ৯ ফেব্ৰুৱাৰীলৈকে সাজু হৈছে যোৰহাটবাসী ভকত বৈষ্ণৱৰ বাবে প্ৰতিটো মুহূৰ্ততে সাজু হৈ উঠিছে সেৱক সেৱিকাসকল মহপন্থাৰ এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ভকত বৈষ্ণৱৰ আগমনে বিলাইছে আধ্যাত্মিক সুখ আৰু শান্তি চিৰদিনীয়া কাৰ্যসূচীৰে যোৰহাট মহপন্থাৰ এৰালতলি পথাৰত অনুষ্ঠিত কৰা এছিয়াৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয়টো দিন ধৰ্মীয় পৰিৱেশৰ মাজত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে মহপন্থাৰ এৰালতলি পথাৰ পুৱাৰীৰ পৰা বিভিন্ন অনুষ্ঠান হোৱাৰ লগতে ৯৪ সংখ্যক অধিৱেশনৰ ভোজনালয়ত ২০৮টা চৌকাত ৰন্ধা হৈছে ২৫ লক্ষাধিক ভকত বৈষ্ণৱলৈ খাদ্য বিপণীসমূহত মানুহৰ লানি নিচিকা ভিৰ বহু দূৰ দূৰণিৰ পৰা ভকত বৈষ্ণৱ আই মাতৃসকল আহিছে এই অধিৱেশনলৈ ইফালে বিপণীসমূহতো মানুহৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে বিপণীসমূহত মানুহৰ লানি নিচিকা ভিৰ লগতে সেৱা বাহিনীৰ যুৱক যুৱতীসকল তৎপৰতাৰে নিজৰ কৰ্তব্য পালন কৰা পৰিলক্ষিত হৈছে